নগাঁও কামপুৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা কামপুৰৰ কেইবাটাও নৱনিৰ্মিত মথাউৰি পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে চাংচুকী গাৰুখুণ্ডাৰ মথাউৰি পৰিদৰ্শন কৰি কামৰ বুজ লোৱাৰ লগতে বৰচুকত কপিলীৰ বুকুত জাহ যোৱা শিল বান্ধটো পৰিদৰ্শন কৰে জলসম্পদ দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কামপুৰত মথাউৰি পৰিদৰ্শনৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ সংগতিয়ে বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু ৰহাৰ বিধায়ক শশীকান্তত আছে নতুনকৈ নিৰ্মাণ কৰা মথাউৰি ৮৫% কাম সম্পূৰ্ণ হৈছে আৰু বৰহমপুৰ সমষ্টিৰ অধীনত আৰু 10 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰিলে বৰহমপুৰ সমষ্টিৰ বানমুক্ত হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে 7 কিলোমিটাৰ মথাউৰি গাৰুখুণ্ডা চাংচুকী এলেকাত আমি বনাইছিলোঁ এটাত 4 কিলোমিটাৰ এটা 3 কিলোমিটাৰ দুইটা মথাউৰিৰে 85% ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলোৱে ভালকে হোৱা বুলিয়ে কৈছে ময়ো ভাল হোৱা বুলিয়ে দেখিছোঁ আৰু অলপ কমপ্লিট হ'বলৈ বাকি আছে 15% সেইখিনিও জলদি শেষ কৰি দিয়া যাব আৰু বৰ্তমানৰ বহমপুৰ সমষ্টিত আৰু হয়তো 10 কিলোমিটাৰ মথাউৰি কৰিব লাগিব চেষ্টা কৰিম এই বছৰে কৰি দিয়াৰ কাৰণে তেতিয়া হয়তো আমাৰ এই বহমপুৰ সমষ্টিটো বানপানী মুক্ত হৈ যাব আমাৰ যি আশা আমাৰ যি আকাংক্ষা যে অসমক বানপানী মুক্ত কৰিব লাগে 70% আমি এচিভ কৰিছোঁ আৰু অলপ কৰিব লগা আছে কিন্তু আমি এটা নতুন টেকনলজিৰে কৰিছোঁ সেইটো ব্ৰিজ হ'বলৈও নোৱাৰিব আপোনালোকে জানিব ইয়াতে তলত ডাঙৰ ডাঙৰ মেগা টিউব আছে গতিকে সেইখিনিক পানীয়ে উটাই লৈ যাব নোৱাৰিব গতিকে এই নতুন প্ৰক্ৰিয়াৰে গোটেই অসমত আমি কাম আৰম্ভ কৰিছোঁ আৰু 10% মাটি দিব লগা আছে টাৰ্ফিন লগাব লগা আছে অলপ শ্লোপখিনি ঠিক কৰিব লগা আছে বেছি কাম নাই হৈ যাব তদুপৰি মথাউৰি নিৰ্মাণৰ কাম নিম্নমানৰ কৰি কোনো পলাব নোৱাৰিব বুলিও সকীয়াই দিয়ে জলসম্পদ দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে নিম্নমানৰ কামটোতো আমাৰ সময়ত হ'ব নোৱাৰে আপোনালোকে দেখিছে আমি কাকো ৰেহাই দিয়া নাই ইয়াতে যে আহিছোঁ তেখেতলোকে ফটো সহ লৈ আহিছে সম্পূৰ্ণ হৈ গৈছে মাথাউৰিটো দেখা ক'ৰবাত হ'ব পাৰে কেতিয়াবা মাটিৰে হয়তো হ'ব পাৰে কিন্তু মই এইটো কেতিয়াও কওঁ যে কোনোবাই নিম্নমানৰ কাম কৰি পলাব পাৰিব সেইটো কেতিয়াও হ'ব নোৱাৰে